24 নৱেম্বৰ বীৰ লাচিত বৰফুকনৰ 403 সংখ্যক দিৱস। আজি শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উদ্যোগত শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ বুৰঞ্জী চৰ্চা উপসমিতিৰ যৌথ উদ্যোগত আজি ৰংঘৰ বাকৰিত বীৰ লাচিত বৰফুকনৰ 403 সংখ্যক দিৱস উদযাপন কৰিছোঁ। এই উদযাপনৰ কাৰ্যসূচীত উপস্থিত আছে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ উপসভাপতি ভুৱন চেতিয়া ডাঙৰীয়া আছে, শিৱসাগৰ জিলা সাহিত্য সভাৰ উপসভাপতি ডক্টৰ জীৱন কলিতা ডাঙৰীয়া আছে, শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ সহকাৰী সম্পাদক প্ৰদীপ সন্দিকৈ ডাঙৰীয়া আছে, শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ বিষয়ববীয়া আমাৰ দয়ানন্দ তামুলী ডাঙৰীয়া আছে আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ বিষয়ববীয়া অনুজ দত্ত ডাঙৰীয়া আছে। শিৱসাগৰ জিলা সাহিত্য সভা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু বুৰঞ্জী চৰ্চা উপসমিতিৰ কাৰ্যকৰী আহ্বায়ক আমাৰ মুনীৰ খনিকৰ ডাঙৰীয়া আছে। শিৱসাগৰ জিলা সাহিত্য সভাৰ অন্যতম শাখা নাজিৰা জ্ঞানোদয় শাখা সাহিত্য সভাৰ বিষয়ববীয়া নিপা বৰুৱা বাইদেউ আছে আৰু শিৱসাগৰ জিলা সাহিত্য সভাৰ আজীৱন সভ্য আৰু বিশিষ্ট সাংবাদিক সঞ্জয় পাৰিক ডাঙৰীয়া আছে আৰু নাজিৰাৰ জ্ঞানোদয় শাখা সাহিত্য সভাৰ সম্পাদক ৰমেন বৰুৱা ডাঙৰীয়া আছে আৰু মই মনোজ কুমাৰ গগৈ আৰু ইয়াত উপস্থিত আছে যুৱ সমাজকৰ্মী অভিনৱ দত্ত ডাঙৰীয়া আছে। আজি আমি শিৱসাগৰ জিলা সাহিত্য সভা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ আৰু বুৰঞ্জী চৰ্চা উপসমিতি লগতে শিৱসাগৰ জিলা প্ৰাচীন কীৰ্তিচিহ্ন সংৰক্ষণ সমিতিৰ যৌথ উদ্যোগত বীৰ লাচিত বৰফুকনৰ 403 সংখ্যক দিৱস উদযাপন কৰিছোঁ। এই উপলক্ষত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ, বন্তি প্ৰজ্বলন কৰি তেখেতক আমি স্মৃতিচাৰণ কৰিছোঁ।